নমস্কাৰ প্ৰথমতে সকলোকে স্বাগতম জনাইছো জুবিনদাৰ ন্যায়ৰ বাবে আমি সকলোৱে মাত মাতি আছো আৰু পৰিবেশ পৰিস্থিতি কি হেয়া সকলোৱে গমেই পাইছে এতিয়াও দাদা ঘৰৰ পৰা আহি আছো এতিয়া প্ৰায় 1 বাজিবৰ হ'ল একদিন সদায় দাদাৰ ঘৰলৈকে গৈছো ৰাতিপুৱা বিভিন্ন কামত সহায় সহযোগ কৰি দিছো বিভিন্ন মানুহ আহি আছে তেওঁলোকৰ লগত লাগি আছো আৰু ৰাতি সদায় এনেকুৱা টাইমত আহো অকমান সময় খো আকৌ ৰাতিপুৱা গুচি যাওঁ তাৰ মাজতে যেতিয়া সময় পাইছো তেতিয়াই এনিয়াৰ বাবে মাত মাতি আছো ফেসবুকতে হওক ইউটিউবতে হওক আমি সকলোৱে মিলি কিন্তু সকলোৱেতো দেখিয়ে আছে বাৰু জুবিনদাই যে ন্যায় পাব বা কিবা যে এটা ওলাব সেয়া ইতিমধ্যে বহুত কঠিন হৈ গৈছে কাৰ ভুল কিয় কৰা নাই কোন জড়িত হৈ আছে কি কথা হেয়াতো সকলোৱে আপোনালোকে দেখিয়ে আছে দুজন বা তিনিজন মানুহক ধৰিবলৈ ইমান সময় লগাটো এটা আচৰিত কথা কাৰণ সৎ ইচ্ছা থাকিলে বা কৰো বুলি ভাবিলে পৃথিৱীৰ যিকোনো ঠাইৰ পৰা একজন মানুহক উঠাই আনিব পৰাটো এটা সাধাৰণ কথা মই সাধাৰণ কথা বুলি কৈছো কাৰণ আজি যদি হেতু কাম আপুনি মই দৰে সাধাৰণ মানুহে কৰিলো হয় তেতিয়া হয়তো ইমান টাইম নালাগিল হয় বা আপোনাৰ মোৰ এগেইনষ্টত যদি এখন এফআইআৰ কৰবাত পৰিলে হয় পৃথিৱীৰ যিকোনো চুকৰ পৰা আমাক উঠাই আনিলে হয় কিন্তু আজি ইমান কেখন এফআইআৰ পৰিছে বিভিন্ন থানায় অসমৰ বিভিন্ন থানাত ইমান এফআইআৰ এজাহাৰ পৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই তাৰ উপৰি যাক দোষী বুলি ৰাইজে ভাবিছে বা আমি ভাবি আছো তেওঁলোকে কোনোবাই ফেসবুকৰ পৰা লাইভ দিছে আজিতো দেখিলো জুবিনদাৰ যোন মেনেজাৰ আছিল সিদ্ধাৰ্থ শৰ্মা তেওঁ অসমীয়াত লিখি পোষ্ট দিছে ফেসবুকত আৰু মই সিদ্ধাৰ্থ শৰ্মাক যিমান দিন লগ পাইছো বা যিমানটো জানো মই জুবিনদাৰ মেনেজাৰজনৰ কথা কৈ আছো দেই বহুতে আকৌ ভুল কৰিব কোনোবাই ভুলো কৰিছে সিদ্ধাৰ্থ শৰ্মা বুলি কওঁতে কোনোবাই নাম মেনশন কৰি কেকেটাক গালি দি আছে বেহৰবাৰী কেকেটাক কিন্তু ভুল নকৰিব হয়তো সিদ্ধাৰ্থ শৰ্মা বুলি যিজন জুবিনদাৰ মেনেজাৰ আছিল তেওঁ অসমীয়াত পোষ্ট দিছে ফেসবুকত আৰু হিমানখিনি লিখিব পৰাটো হেতু সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে মানে কোনো কাৰণ নোৱাৰে হেতু তাৰ কাৰণে পসিবল নহয় গতিকে ভাবক আমি অসমীয়া মানুহে অসমীয়াৰ শত্ৰু কোনোবা এজন অসমীয়াই লিখি দিছে এইখিনি কথা যিখিনি কথা আজি অসমীয়াত লিখি সিদ্ধাৰ্থ শৰ্মাই ফেসবুকত পোষ্ট কৰিছে সেইখিনি কোনোবা এজন অসমীয়াই লিখি তেওঁক ফৰৱাৰ্ড কৰিছে কিন্তু ভাবক তেনেকুৱা এজন অসমীয়া মানুহো আমাৰ মাজত আছে আমি কি বিচাৰি আছো আৰু কি হৈছে যোৱাকালি শুনিলো ভিক্টৰ দাস অজয় ফুকন আটক কৰাই নহয় অলৰেডি এতিয়া শুনিলো যে জেললৈ প্ৰেৰণ কৰিছে ভাবকচোন যে অসমৰ মানুহে কি ভাবি আছিল আৰু কথাবিলাক কি হৈ আছে কোনে কৰিছে কাৰ ভুল কি কথা ইয়াতো সকলোৰে চকুত পৰিছে সকলোৰে মগজুত গতি আছে গতিকে দুনাই কোৱাৰ প্ৰয়োজন নাই কিয় কৰিছে কিয় এনেকুৱা হৈ আছে হেয়া সকলোৱে জানে আসলতে যেতিয়া পাৱাৰফুল মানুহ হয় শক্তিশালী মানুহ হয় তেতিয়া মানে ওকালতি কৰা মানুহ বহুত ওলায় আৰু যেতিয়া আপোনাৰ একো নাথাকিব মানে বৰ্তমান দুনিয়াখন তেনেকুৱা মানে তেনেকুৱাই চলি আছে গতিকে মই ভাবো যে জুবিনদাই যে ক'বাত ন্যায় পাব জুবিনদাৰ কাৰণে কিবা যে এটা ওলাব এটো আমি এনেকে যুঁজি থাকোতেই যাব যুঁজিব পাৰিম আপোনাক মোক আজি মই এনেকে যেনেকে মাত মাতি আছো কাইলৈ হয়তো এনেকুৱা খবৰ পাব পাৰে যে মোক নি হয়তো জেলত ভৰাই দিব পাৰে
এই সিম্পল কথা কাৰণ জানে যে 2-4 জনক জেলত ভৰাই দিয়াৰ লগে লগে বাকিবিলাক মনে থাকিব তেনেকুৱা ধৰণৰ কথা কাইলে মোকো ভৰাই দিব পাৰে মোকো নি পিটিব পাৰে সিম্পল কথা মানে কাইলে আপোনাকো হেতু কৰিব পাৰে যিয়ে চাই আছে তাক কৈছো আপোনাকো তেনেকুৱা কৰিব পাৰে এটা কিমান দিনলৈকে কৰিব এইবিলাক এটাটো সময় আহিব নহয় সদায় তেওঁৰ পিছত কিমান গাৰ্ড ঘূৰিব কিমান সদায় তেওঁৰ পিছত কিমান পুলিচে তেওঁক সিকিউৰিটি দিব এদিন নহয় এদিনটোতে অসমৰ ৰাইজৰ মাজত কৰবাত নহয় কৰবাত ওলাব লাগিব তেতিয়া ৰাইজে হুদাই এৰিব জানো আৰু এইবিলাক যে কৰিছে এইবিলাক আচলতে ঢাকি ৰাখা বস্তু নহয় এইবিলাক খুব এই দুগুণ বাঢ়িব এতিয়া চৰকাৰে যিটো কাম কৰিছে চৰকাৰৰ ওপৰত ৰাইজৰ খুব দুগুণ বাঢ়িব আপোনালোকে নাভাবিব যে ভয় ভাবুকিৰে কিছুমান বস্তু আমি ডমিনেট কৰি ৰাখিম কেতিয়াও নোৱাৰে জ্বলি যাব সময় লাগিব ৰাইজে সময় ল'ব কিন্তু এদিন জ্বলিব গতিকে ভয় ভাবুকিৰে কাকো ডমিনেট কৰি ৰাখিব নোৱাৰি দুদিন পাৰিব 3 দিন পাৰিব কিন্তু তাৰ পিছত যেতিয়া ফাটিব নহয় বেলেগ ধৰণে ফাটিব গতিকে সময় আছে আপোনালোকে ব্যৱস্থা ল'ব বুলি আশা কৰিছো আৰু এতিয়া গৈ অকমান হ'ম আকৌ কাইলৈ দাদা ঘৰলৈকে আহিম বিভিন্ন কামত ব্যস্ত হ'ম সদায় নিয়াৰ বাবে লাগি যাম আৰু আপোনালোকেও নেৰিব মনত ৰাখিব
हरे